জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত এই প্ৰতিবাদী পদযাত্ৰা খানাপাৰাৰ পৰা এই পদযাত্ৰা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সঠিক তদন্তৰ দাবীৰ সৰব হৈছে জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহ ছিংগাপুৰত প্ৰকৃততে কি ঘটিছিল সেই কথাও অসমৰ ৰাইজক স্পষ্ট কৰাৰ দাবী প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ এজেৱাইচিপিৰ সভাপতি পলাক চাংমাইৰ লগতে বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছে সদৌ মৰাণ ছাত্ৰ সন্থা মটক যুৱ ছাত্ৰ সন্মিলন সদৌ টাই আহোম ছাত্ৰ সন্থা টাই আহোম যুৱ পৰিষদ নিখিল ৰাভা ছাত্ৰ সন্থাকে ধৰি 22টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতাকৰ্মীয়ে আৰু এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক অনুপজ্যোতি নাথে তিনিটা প্ৰশেষ পাৰ হৈ গ'ল তাৰ পাছতো অসমবাসীৰ এটাই প্ৰশ্ন যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ প্ৰতিগৰাকী অসমীয়াৰ যি বুকুত যি বেদনা সেই বেদনাৰ জুইকুৰা এতিয়াও যি জ্বলি আছে আৰু সেই যি জুইৰ বা সেই যি ক্ষোভৰ উদগিৰণ এই ধৰণে দেখা পোৱা গৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখন SIT গঠন কৰি দিলে যিটো তদন্ত প্ৰক্ৰিয়া বৰ্তমান অব্যাহত ৰাখিছে সেই তদন্ত প্ৰক্ৰিয়াক লৈ যথেষ্ট অসন্তুষ্ট হোৱা পৰিলক্ষিত হৈছে বিভিন্ন জাতীয় জনগোষ্ঠীৰ দল সংগঠনৰ নেতৃত্ব আৰু এই ধৰণে দেখা পোৱা গৈছে এজেৱাইচিপিৰ নেতৃত্বত যে পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা বেলতলা হাইস্কুল খেলপথাৰ পৰ্যন্ত এইদৰে পদযাত্ৰা বাহিৰ কৰা পৰিলক্ষিত হৈছে আৰু যি সংগ্ৰামী নেতৃত্ব সেই সংগ্ৰামী নেতৃত্ব এই ধৰণে প্ৰতিবাদী পদযাত্ৰাত তেওঁলোকে ভাগ লৈছে আৰু এটাই কথা যে জুবিন গাৰ্গৰ যদি হত্যা হৈছিল তেন্তে সেই হত্যাকাণ্ড কেনেকৈ সংঘটিত হৈছিল সেই হত্যাকাণ্ডৰ লগতে কোন জড়িত আছিল এই গোটেই বিষয়খিনিক লৈ ইতিমধ্যে বা খুব সোনকালে অসম চৰকাৰখনে বা SITয়ে তেওঁলোকৰ স্পষ্ট স্থিতি অৰ্থাৎ স্পষ্ট তেওঁলোকৰ বাৰ্তা অসমবাসী ৰাইজ আশ্বস্ত হোৱাকৈ প্ৰদান কৰিব লাগে আৰু যিটো বৰ্তমানো হোৱা নাই প্ৰায় তিনিটাকৈ প্ৰশেষ হ'ল মই এজেৱাইচিপি মূল নেতৃত্ব পলাক চাংমাই ডাঙৰীয়া আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ তিনিটা প্ৰশেষ পাৰ হৈ গ'ল তাৰ পাছতো অসমবাসীৰ যি বুকুৰ বেদনা সেই বুকুৰ বেদনা আজিও ম্লান হোৱা নাই আজিও একেধৰণৰ আছে যথেষ্ট ক্ষোভিত হৈ আছে সেইকাৰণে আজি আমি 25টা জাতীয় জনগোষ্ঠীয় সংগঠন একত্ৰিত হৈ প্ৰতিবাদী পদযাত্ৰা কৰিছোঁ যে জুবিন গাৰ্গক প্ৰকৃতপক্ষে ন্যায় প্ৰদান কৰিব লাগে এই তিনি প্ৰশেষজোৰা যিখন আমাৰ সংগ্ৰাম এই সংগ্ৰামখনত চৰকাৰে আচলতে যিমান স্বচ্ছতা দেখুৱাব লাগিছিল ক'ৰবাত নহয় ক'ৰবাত সেই স্বচ্ছতা দেখুৱাব পৰা নাই এটা ধুঁৱলি কুঁৱলী পৰিৱেশ সকলো সময়তে তেওঁলোকে আগবঢ়াই আহিছে যোৱাকালিও মুখ্যমন্ত্ৰীয়ে কৈছে হত্যা কৰা হৈছে কিন্তু হয় তেখেত গৃহমন্ত্ৰী কিন্তু আজি পৰ্যন্ত SITয়ে কিয় এখন ব্ৰিফিং কৰি পেলাই এই ঘটনাটোৰ বিষয়ে আনুষ্ঠানিকভাৱে একো কিয় নকৰিলে যদি হত্যাকাণ্ড তেনেহ'লে এই হত্যাকাণ্ডৰ লগত কোন জড়িত আছে তদন্তৰ খাতিৰত নোৱাৰাখিনি নালাগে বাকীখিনিতো কৰিব পাৰিব লাগিছিল যিসকল ছিংগাপুৰৰ ৰিয়টখনত থকা যিসকল অসমীয়া সেই অসমীয়াসকলক আজি পৰ্যন্ত কিয় গ্ৰেপ্তাৰ কৰা নহ'ল বাকী ৰিয়টখনত থকা অসমৰ কেইজনক গ্ৰেপ্তাৰ কৰা হ'ল ছিংগাপুৰৰ এজনকো কিয় গ্ৰেপ্তাৰ কৰা নহ'ল এনেধৰণৰ যিবিলাক বিষয় এই বিষয়বিলাক আমি বিসংগতি দেখিছোঁ আৰু সেইকাৰণে এনেধৰণে আমি প্ৰতিবাদ কৰিবলৈ আজি ওলাই আহিছোঁ অন্য হাতেদি জীৱিত অৱস্থাত যেনেধৰণে সন্মান প্ৰদৰ্শন কৰিব লাগিছিল জুবিন গাৰ্গক নকৰিলে আৰু মৃত্যুৰ পিছতো এতিয়া তেওঁলোকে কৈছে 10 বিঘাহে বোলে মাটি দিয়া হ'ব জুবিন ক্ষেত্ৰত 10 বিঘা মাটিৰে জুবিন ক্ষেত্ৰত নহয় আপোনালোকে দিল্লীত যিবিলাক ডাঙৰ এনেকুৱা ধৰণৰ মঠ মন্দিৰ আছে চাই আহিব আজি লটাছ টেম্পলে হওক আজি অক্ষৰধাম মন্দিৰে হওক তাত কিমান খন গাড়ী পাৰ্কিং কৰিব পৰা ব্যৱস্থা আছে সেইটো এটা অত্যন্ত ব্যস্ত পথ সেই পথটোত কাষত এখন ডাঙৰ পাৰ্কিং লাগিব ক'লে 20-25 বিঘা মাটিৰ গতিকে জুবিন ক্ষেত্ৰত 100 বিঘা মাটি চৰকাৰক ব্যৱস্থা কৰিবৰ কাৰণে আৰু এইদৰে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে বিভিন্ন দল সংগঠনে এইদৰে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে